So friend, welcome to SMS Funker. So মই আজি আপোনালোকৰ আগত এটা এপ লৈ আহিছোঁ যিটো এপ এটা কম্বো পেক হয়। কম্বো পেক মানে আপোনালোকে এইটো এপ প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব পাৰিব। এপটোৰ নাম হৈছে আপোনালোকে জাষ্ট টাইপ কৰিব স্মাৰ্টি বুলি টাইপ কৰিব। স্মাৰ্টি বুলি টাইপ কৰাৰ পাছত আপোনালোকে এনেকৈ আপোনালোকৰ সন্মুখত স্মাৰ্টি যিটো প্ৰথমত এপটো আহিব সেই প্ৰথমৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি লৈছোঁ, সেইটো কাৰণে মই জাষ্ট অ'পেন কৰি ল'ম। আপোনালোকে এপটো এবাৰ ভালকৈ চাই ল'ব। চ' ফ্ৰেণ্ড, আপোনালোকক এপটো ৰিভিউ কৰাৰ আগত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দাবাবৰ বিলকুল নাপাহৰিব। চ' ফ্ৰেণ্ড, আমি এতিয়া আমাৰ এপটোৰ কাম আৰম্ভ কৰিম। প্ৰথমত ফাৰ্ষ্ট অফ অল আমি যাব লাগিব গেলেৰীত গৈ পেলাই আপুনি আমাৰ যিটো ফটো হয় ফ্ৰেণ্ড, সেই ফটোটো আমি চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি গেলাৰীৰ পৰা চিলেক্ট কৰাৰ পাছত আপোনালোকে অ'কে মাৰি দিম। অ'কে মাৰাৰ পাছত ফ্ৰেণ্ড চিম্পলি আমি এতিয়া চইচ কৰিম আমি কোনটো এইটো কম্বো পেক হয়। মই গোটেইখিনি আপোনালোকক কৈ আছোঁ। চবচে প্ৰথমত মই হেয়াৰ লগাম। হেয়াৰ টাইপ ইয়াতে ফ্ৰেণ্ড ধেৰ টাইপ অফ হেয়াৰ, চাম টাইপ অফ হেয়াৰ আছে। কোনটো হেয়াৰ আপোনাৰ পচন্দ হয় সেইটো হেয়াৰটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত চিম্পলি ফ্ৰেণ্ড আপোনালোকে তাৰপৰা সেই হেয়াৰটো আপোনালোকে চিলেক্ট কৰি কিনে বাছ জুম কৰি দিব। জাষ্ট জুম কৰি পেলাই চিলেক্ট কৰি হেয়াৰটো বহাই দিব। চ' ফ্ৰেণ্ড, মোৰ এনেকুৱা ভালকৈ কৰা নাই, মই জাষ্ট আপোনালোকৰ ৰিভিউটো ভালকৈ দেখুৱাবলৈ মই এনেকুৱা চিম্পলি কৰি আছোঁ। তাৰপাছত আপোনালোকে যদি মুছ লগাব বিচাৰে জাষ্ট মুছটো চিম্পলি আপোনালোকে মুছটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত মুছটো ওপৰত এনেকৈ আপোনালোকৰ সন্মুখত মুছটো আহি যাব। এনেকৈ আপোনালোকে যিটো মুছ আপুনি চিলেক্ট কৰি পেলাই এডিট কৰিব বিচাৰে সেইটো মুছটো আপোনালোকে জাষ্ট ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰা নাই, মোৰ তাত কেইটামান ডাউনলোড পেক আছে, মই সেইকেইটাই ইউজ কৰি ল'ম। চ' ফ্ৰেণ্ড, চিম্পলি ডাউনলোড কৰি বাছ চিলেক্ট কৰি মুভ কৰি কিনি জেগাত বহাই দিব। বহোৱাৰ পিছত জাষ্ট চিম্পলি তাতে এৰি দিব। চ' ফ্ৰেণ্ড, আপোনালোকে যদি বিয়াৰ্ড এড কৰিব বিচাৰে জাষ্ট তাতো বহুত টাইপ অফ বিয়াৰ্ড আছে। এইবিলাক বিয়াৰ্ড বাছ ডাউনলোড কৰি ল'ব। আপোনাৰ যিটো আপোনালোকে চিলেক্ট কৰে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি কিনে আপোনালোকে জাষ্ট চিম্পলি টেপ কৰি দিব। টেপ কৰাৰ পাছত আপোনালোকে চিম্পলি এনেকৈ জাষ্ট বহাই দিব। চ' ফ্ৰেণ্ড, এইটো বহুত এটা মানে ইজিয়েষ্ট এপ হয়। মই এনেকুৱা ইজিয়েষ্ট এপ হয় এতিয়ালৈকে দেখা নাই। আৰু এটা কম্বো পেক হয়। আপোনালোকে যদি ইয়াৰ কালাৰ চেঞ্জ কৰিব বিচাৰে জাষ্ট ইয়াৰ কালাৰো চেঞ্জ কৰিব পাৰিব। জাষ্ট চিম্পলি আপোনালোকে ইয়াৰত টেপ কৰিব। টেপ কৰাৰ পাছত আপোনাৰ যিটো কালাৰ চইচ হয় সেইটো কালাৰটো আপোনালোকে বহাই দিব। চ' ফ্ৰেণ্ড, সেইটো কালাৰটো বহোৱাৰ পাছত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰাৰ পাছত ফ্ৰেণ্ড, আপোনালোকে যদি বিচাৰে আপোনালোকৰ বা গগল লগাব বা কেপ লগাব বিচাৰি আছে, চ' নেক্সট যিটো অপশ্যন আছে সেই অপশ্যনটোত গগল বা টেপ লগাবলৈ বিচাৰিলে বাছ সেইটোত গগল বা কেপ আপোনালোকে তাতে পাই যাব। পোৱাৰ পাছত চিম্পলি এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে জাষ্ট বহাই দিব। চ' আপোনালোকে যদি মাফলাৰ বিচাৰে, ডিঙিত মাফলাৰ লগাব বিচাৰে ফটোত জাষ্ট চিম্পলি মাফলাৰটো এড কৰি ল'ব লাগিব। এড কৰাৰ পাছত মাফলাৰটো এড কৰি দিব। তাৰপাছত যদি আপোনালোকে বিচাৰে টাই লগাবলৈ, টাইও আছে ইয়াতে ফ্ৰেণ্ড। অপশ্যনটো বহুত কেইটামান আছে, টাইও আপোনালোকে এড কৰি ল'ব পাৰিব। জাষ্ট চিম্পলি টাইটো এড কৰি পেলাই জুম কৰি দিব। জুম কৰি জেগাত বহাই দিব। আপোনালোকে যদি চেইন বা ডিঙিত চেইন বা নাকত কাণফুলি সেইবিলাক যদি পিন্ধিব বিচাৰে জাষ্ট সেইবিলাকো আছে। আপোনালোকে চিম্পলি চিলেক্ট কৰি কিনে বাছ টেপ কৰি দিব। তো নেক্সট আমাৰ আছে এতিয়া আমাৰ 6 পেক, যিটো ফ্ৰেণ্ড আমি যদি বিচাৰোঁ 6 পেক এপ এড কৰিবলৈ, এতিয়া চিম্পলি তাতে 6 পেক এপো এভেইলেবল আছে। তো চিম্পলি আপোনালোকে 6 পেক এপত এড কৰিব। টেটু যদি লগাব বিচাৰে জাষ্ট টেটু আপোনালোকে এড কৰি ল'ব। তেতিয়া এড কৰি টেটুও আপোনালোকে লগাই ল'ব পাৰিব। চ' নেক্সট আহিছে আমাৰ চেষ্টটো আপোনাৰ যদি তাতে কেইটামান বহুতকেইটা চেষ্টৰ আপোনালোকৰ তাত অপশ্যন আছে। সেই চেষ্টকেইটা আপোনালোকে চিম্পলি তাৰ পৰা চেষ্টকেইটা আপুনি এড কৰিব। 6 পেক এপ এড কৰিব বিচাৰিলে 6 পেক এপ আপোনালোকে এড কৰি ল'ব পাৰিব। চ' ইয়াতে বহুত কেইটামান অপশ্যন আছে। আপোনালোকে চিম্পলি টেপ কৰিব। টেপ কৰাৰ পাছতে আপোনালোকে গোটেইখিনি পাই যাব। চ' এতিয়া আমি নেক্সট আমি যাম ক্লথিঙত ফ্ৰেণ্ড। আমাৰ যদি মাস্কত এই মুখত কিবা দাগ চাগ যদি থাকে চিম্পলি আমি এইটো অপশ্যনটো অলপ টানি দিম। টানি কিনি আমি জাষ্ট চিম্পলি য'ত আমাৰ মুখত দাগ থাকে তাৰ ওপৰত খালি আঙুলিটো টেপ মাৰি থাকিলে অট'মেটিকলি এইটো ধুনীয়াকৈ চাফা হৈ যাব। মানে আপোনালোকে দেখা পাই আছে মই ইয়াতে চাফা কৰি দিছোঁ। এক চাইডটো মই গোটেইখিনি কৰা নাই। আপোনালোকে চিম্পলি আপোনালোকে যেনেকৈ কৰিব বিচাৰে তেনেকৈ কৰি ল'ব পাৰিব। চ' নেক্সট আহি গ'ল আমাৰ ক্লথছ ফ্ৰেণ্ড। আপোনালোকে যদি কোট বা
বিচাৰি আছে কোড জইন কৰিবলৈ কোডো জইন কৰিব পাৰিব বা ভেৰিয়াছ টাইপ অফ কাপোৰ আছে ইয়াতে যদি ইণ্ডিয়ান টাইপ কাপোৰ পিন্ধিব বিচাৰে বা ক্লাছী বা আপুনি যদি বিচাৰে ফৰ্মেল টাইপ গোটেইখিনি কাপোৰ ইয়াতে আছে জাষ্ট এড কৰি কিনে আপোনালোকে লগাই ল'লে হ'ল ফ্ৰেণ্ড চ' নেক্সট আহি গ'ল আমাৰ এইটো ক্লথবিলাক এড কৰি ল'ব পাৰিব আপোনালোকে চ' ইয়াতে বহুত কেইটামান ফিচাৰ আছে ফ্ৰেণ্ড ইডিট কৰিব পাৰিব ফটোটো আপোনালোকে এইটো এটা কম্ব' হয় ফ্ৰেণ্ড ভিডিঅ'টো ভাল লাগিলে